এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 24 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ মুকলি আকাশৰ তললৈ আহিব নেকি শান্তনু মহন্ত জুবিন গাৰ্গৰ ঘটনায় ন্যায় পাবই লাগিব ফাষ্টেগ আদালতত সম্পন্ন হৈছিল শুনানি 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল চাবলৈ মুকলি হ'ব কেইবাটাও অফসাইট বিজেপি সরকার নহয় এইবার কংগ্রেস সরকারের রখত পৰিল সংখ্যালঘু পৰিয়াল 20 বছর ধরে বাস কৰি থকা মুসলমান পৰিয়ালৰ ঘৰত চলিল বুলডোজাৰ কোনো জাননী নিদিয়াকৈ বহুতি নিখাই চলিল বুলডোজাৰ ঈদগাৰ লগতে কেইবাটাও সংখ্যালঘুৰ পৰিয়াল ভাঙিলে প্ৰশাসনে লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ না পাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ মুকলি আকাশৰ তললৈ আহিব নেকি শান্তনু মহন্ত 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায় আজি সম্পন্ন হৈছিল জামিন আবেদনৰ চূড়ান্ত শুনানি ফাষ্টেগ আদালতত সম্পন্ন হৈছিল শুনানি জুবিন গাৰ্গৰ ঘটনায় ন্যায় পাবই লাগিব জামিন লাভ কৰিলে হাৰি যাব নেকি শান্তনু মহন্তৰ বিৰুদ্ধে অধিবক্তাই দাঙি ধৰিছে ডাঙৰ তথ্য মুকলি আকাশৰ তললৈ আহিব নেকি শান্তনু মহন্ত 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায় আজি সম্পন্ন হৈছিল জামিন আবেদনৰ চূড়ান্ত শুনানি ফাষ্টেগ আদালতত সম্পন্ন হৈছিল শুনানি জুবিন গাৰ্গৰ ঘটনায় ন্যায় পাবই লাগিব তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এক্স হ্যান্ডেল যুগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলা বিজ্ঞান আৰু বাণিজ্যিক তিনিটা শাখাৰ ফলাফল একেলগে ঘোষণা হ'ব শীঘ্ৰে মুকলি হ'ব কেইবাটাও অনলাইন ওয়েবসাইট পুৱা 10 বজাত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ সংখ্যালঘুৰ ঈদগাহ বাসগৃহত কংগ্ৰেছে চলালে বুলডোজাৰ বিজেপি নহয় এইবাৰ কংগ্ৰেছ চৰকাৰৰ ৰখত পৰিল সংখ্যালঘু মসজিদৰ লগতে ভাঙি চুৰমাৰ কৰিলে সংখ্যালঘুৰ বাসগৃহ ঈদগাহৰ লগতে 12টা সংখ্যালঘুৰ পৰিয়াল ভাঙিলে প্ৰশাসনে হায়দৰাবাদৰ মসজিদ ই সৈয়দ মৌলানা মসজিদত চলিল বুলডোজাৰ 20 বছৰ ধৰি বাস কৰি থকা মুছলমান পৰিয়ালৰ ঘৰত বুলডোজাৰ কোনো জাননী নিদিয়াকৈ প্ৰতি নিখাই চলিল বুলডোজাৰ সংখ্যালঘুৰ একমাত্ৰ ধৰ্মীয় স্থল ধ্বংসক লৈ চাঞ্চল্য সংখ্যালঘুৰ ঈদগাহ বাসগৃহত কংগ্ৰেছে চলালে বুলডোজাৰ বিজেপি নহয় এইবাৰ কংগ্ৰেছ চৰকাৰৰ ৰখত পৰিল সংখ্যালঘু মসজিদৰ লগতে ভাঙি চুৰমাৰ কৰিলে সংখ্যালঘুৰ বাসগৃহ ঈদগাহৰ লগতে 12টা সংখ্যালঘুৰ পৰিয়াল ভাঙিলে প্ৰশাসনে তো বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশন ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ না পাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও